আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ক্ষেত্ৰীৰ টোপাতলিত আৰম্ভ হৈছে তিৱা মহোৎসৱ 2025। তিৱা মহোৎসৱ পৰিচালনা সমিতিৰ উদ্যোগত সদৌ তিৱা ছাত্ৰ সন্থ কামৰূপ মহানগৰ জিলা সমিতি আৰু বৃহত্তৰ কামৰূপ জিলা তিৱা ৰাইজৰ সহযোগত তিৱা জনগোষ্ঠীটোৰ ঐতিহ্য পৰম্পৰা ৰীতি নীতি কৃষ্টি সংস্কৃতি ঐক্য শৈক্ষিক আৰু প্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখি তিৱা মহোৎসৱটি উদযাপিত হয়। টোপাতলিৰ তিৱা ভাষা সাংস্কৃতিক গৱেষণা কেন্দ্ৰত অনুষ্ঠিত হৈছে এই তিৱা মহোৎসৱ। সংস্কৃতিপূৰ্ণ তিৱা জনগোষ্ঠীৰ বিভিন্ন উৎসৱ পাৰ্বণসমূহৰ ভিতৰত অন্যতম হৈছে মা মহাদেউ উৎসৱ। সেয়েহে তিৱা মহোৎসৱৰ লগত সংগতি ৰাখি এইবাৰ এই মাংগলিক উৎসৱটি উদযাপন কৰিবলৈ লৈছে তিৱা জনগোষ্ঠীৰ ৰাইজে। আজি প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পুৱা 8 বজাত পতাকা উত্তোলন কৰে তিৱা মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি স্থাপন ৰামদে। 8:20 তিৱা জাতীয় শ্বহীদসকলৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, 8:30 বন্তি প্ৰজ্বলন, 9:30 কাৰ্যালয় উদ্বোধন, 10 বজাত বৃক্ষৰোপণ, 10:30 ফা মহাদেউ পূজাৰ পিছতে তিৱা নৃত্য পৰম্পৰাগত খেল ধেমালি অনুষ্ঠিত হয়। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। তিৱা মহোৎসৱ 2025 আমি তিৱা ভাষাৰ কৃষ্টি সাংস্কৃতিক ঐক্যতা এই গোটেইবোৰৰ এটা মহৎ উদ্দেশ্য লৈ পেলাই গোটেই জনগোষ্ঠীটোক তিৱা কামৰূপত বসবাস কৰা গোটেই তিৱা জনগোষ্ঠীটোক আগুৱাই নিয়া আৰু আমাৰ পিছৰ জেনেৰেশ্যনসকলক আমি এই আমাৰ সংস্কৃতিটো পৰিচয় কৰাই দিয়াৰ কাৰণে যি এটা মহৎ উদ্দেশ্য লৈ পেলাই আমি তিৱা মহোৎসৱ আয়োজন কৰি আহিছিলোঁ। 2019 পৰা আৰম্ভ কৰিছিলোঁ। আজি আমাৰ এইবাৰ 7ম বছৰ। গতিকে এই বছৰটিটো আমি আগৰ নিচিনাকৈ ৰাইজৰ সহায় সহযোগিতা আৰু আন্তৰিকতাৰে কামনা কৰিছোঁ। প্ৰথমটি কাৰ্যসূচী হিচাপে আজি আমাৰ পতাকা উত্তোলন হৈ গ'ল আৰু বিভিন্ন ধৰণৰ আমাৰ 9-12 ডেকাচাং এইবিলাক উন্মোচন আৰু ফা মহাদেৱৰ পূজা এইবোৰ চলি আছে। গতিকে সাংস্কৃতিক সন্ধিয়া হ'ব, গধূলি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন হ'ব আৰু অহাকালিও আমাৰ ঠিক তেনেকৈ ৰাতিপুৱাৰ পৰাই কাৰ্যসূচী আছে। ঠিক তেনেকৈ সাংস্কৃতিক মঞ্চ উদ্বোধন আমাৰ বিভিন্ন আমাৰ মন্ত্ৰীসকল আহিব, তেখেতসকলে আমাৰ এই মঞ্চ উদ্বোধন কৰিব আৰু পৰহি দিনাখন আছে আমাৰ সাংস্কৃতিক মঞ্চৰ মুখ্য আকৰ্ষণ হিচাপে আমি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিগু কাশ্যপক নিমন্ত্ৰণ জনাইছোঁ গীত পৰিৱেশন কৰিবৰ বাবে। তেওঁ গীত পৰিৱেশন কৰিব। সেয়েহে আমি সকলো ৰাইজৰ আমাৰ অকল জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি সকলো ৰাইজৰে এই অনুষ্ঠানটিলৈ আহি সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ।